আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ABPMJAY বিস্তৃত ৰূপ কি? উত্তৰ ABPMJAY ৰ ফুল ফৰ্ম হৈছে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। ধ্ৰুৱ স্পেচ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ সঞ্জয় শ্ৰীকান্ত নেকান্তি। ৪৮ সংখ্যক এণ্টাৰ্কটিক চুক্তি পৰামৰ্শমূলক সভা ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ জাপানৰ হিৰোশ্বিমাত। সাৰথি 2.0 মোবাইল এপ কোনটো সংস্থাৰ লগত জড়িত? উত্তৰ সেবি। সেবিৰ ফুল ফৰ্ম হৈছে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া। কণ্টেইনাৰ পোৰ্ট পাৰফৰ্মেন্স ইণ্ডেক্স কোনে প্ৰকাশ কৰে? উত্তৰ ৱৰ্ল্ড বেংক আৰু SP গ্লোবেল মাৰ্কেট ইণ্টেলিজেন্সে। এক জিলা এক উৎপাদন কোনটো মন্ত্ৰণালয়ৰ লগত জড়িত? উত্তৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়। এছিয়ান মল্লযুদ্ধ চেম্পিয়নশ্বিপ 2026 বৰ্ষত ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত। এই চেম্পিয়নশ্বিপত ভাৰতে 2টা গোল্ড, 6টা চিলভাৰ মেডেল আৰু 9টা ব্ৰঞ্জৰ মেডেল লাভ কৰে। গোল্ড মেডেল লাভ কৰা খেলুৱৈকেইগৰাকী হ'ল সুজিত কেলকাল আৰু অভিমন্যু মণ্ডল। চিলভাৰ মেডেল লাভ কৰা খেলুৱৈকেইগৰাকী হৈছে অমন শেৰাৱত, মুকুল দাহিয়া, সন্দীপ মান, ললিত শেৰাৱত, নিতেশ শিৱাছ আৰু মীনাক্ষী গোয়াত। ব্ৰঞ্জৰ মেডেল লাভ কৰা খেলুৱৈকেইগৰাকী হ'ল অংকুশ চন্দ্ৰম, দীনেশ ধানকৰ, শচীন শেৰাৱত, প্ৰিন্স, সুনীল কুমাৰ, হান্সিকা লাম্বা, নেহা চেংৱান, মনিকা শিৱৰান আৰু হৰ্ষিতা মোৰ। বহুদেশীয় সৈনিক অনুশীলন ৰেড ফ্লেগ 2026 বৰ্ষত ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ USA। স্কুল অন হুইলছ বা বিদ্যাৰথ পদক্ষেপ কোনকেইখন ৰাজ্যৰ লগত জড়িত? উত্তৰ অসম আৰু মণিপুৰ। 2026 বৰ্ষত প্ৰকাশিত গ্লোবেল জেণ্ডাৰ গেপ ইণ্ডেক্সত 148খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? উত্তৰ 131। গ্লোবেল জেণ্ডাৰ গেপ ৰিপৰ্ট প্ৰকাশ কৰে ৱৰ্ল্ড ইকনমিক ফৰামে। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।